ভিতৰত এতিয়া বুকু কপিছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু অমিত প্ৰভা মহন্তৰ। আজি SITয়ে চাৰ্জশ্বিট দাখিলৰ পাছতে এতিয়া চিন্তাত ভাগৰি পৰিছে 7 অভিযুক্ত। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ইতিমধ্যে যি 7জনকৈ অভিযুক্ত আছিল, সেই 7জনকৈ অভিযুক্তৰ কাৰাগাৰত এতিয়া বুকু কপিছে। কিয়নো আজি চাৰ্জশ্বিট দাখিল কৰিছে SITয়ে। 305 পৃষ্ঠাজোৰা যি চাৰ্জশ্বিট, ইতিমধ্যে যি 3500 পৃষ্ঠাজোৰা যি চাৰ্জশ্বিট আছিল, সেই চাৰ্জশ্বিটত জুবিনৰ হত্যাৰ প্ৰসংগ প্ৰতিটো কথাই ইতিমধ্যে তন্নকৈ স্পষ্টকৈ তাত ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে। আৰু জুবিন গাৰ্গৰ যি হত্যাৰ গোচৰ ইতিমধ্যে ছিংগাপুৰত কেনেধৰণে হত্যা কৰা হৈছিল, আৰু যিহেতু 6-7 বছৰৰ পৰা যি পৰিকল্পনা আৰু পৰিকল্পিতভাৱে গোটেই হত্যাৰ ইতিমধ্যে এক কাহিনী ৰচা হৈছিল, এই কথাবোৰ মুখ্যমন্ত্ৰীয়ে কৈছিল। আৰু আজি SITয়ে চাৰ্জশ্বিট দাখিল কৰিছে, আৰু চাৰ্জশ্বিট দাখিলৰ পাছতে এতিয়া কাৰাগাৰত থকা এই 7 অভিযুক্তৰ বুকু কপিছে। এই 7 অভিযুক্তৰ শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু অমিত প্ৰভা মহন্ত, তেওঁলোকে ইতিমধ্যে কেনেদৰে ছিংগাপুৰলৈ লৈ গৈছিল, যি নৰ্থ ইষ্ট ফেষ্টিভেল নামৰ যি অনুষ্ঠান আছিল, সেই অনুষ্ঠানত লৈ যোৱাৰ পাছতেই কেনেদৰে সাগৰত গৈ মৃত্যুমুখত পৰিছিল, এই গোটেই কথাবোৰ ইতিমধ্যে লিপিবদ্ধ হৈছে। আৰু যি 6-7 বছৰৰ পৰা কেনেধৰণে পৰিকল্পনা কৰা হৈছিল, কেনেধৰণে পৰিকল্পিতভাৱে হত্যাৰ ৰচনা কৰা হৈছিল, এই কথাবোৰ এতিয়া এই চাৰ্জশ্বিটত স্পষ্টকৈ লিখা হৈছে। কিয়নো যি বিহু কমিটি, কেনেধৰণে বিহু কমিটিৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিছিল, আৰু গোটেই হত্যাৰ প্ৰক্ৰিয়াটো কেৱল ধনৰ বাবে আচলতে বৃত্তীয় খেলিমেলি বা ধনৰ লালসাতে হত্যা কৰাৰ কথাও ইতিমধ্যে হয়তো স্পষ্ট হ'ব। কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল, আৰু এয়া হত্যাৰ পৰিকল্পনা কৰা হৈছিল প্ৰায় 6-7 বছৰ আগৰ পৰা। আৰু ইয়াৰ গোটেই প্ৰক্ৰিয়াটো আচলতে কোনে ৰচনা কৰিছিল? শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমিত প্ৰভা মহন্ত নে শেখৰ জ্যোতি গোস্বামী? এই কথাবোৰ এতিয়া স্পষ্ট হ'ব। কিয়নো আজি চাৰ্জশ্বিট দাখিল কৰিছে SITয়ে, যিহেতু 300 যি প্ৰায় 3500 পৃষ্ঠাজোৰা যি চাৰ্জশ্বিট, ইতিমধ্যে যি 3500 পৃষ্ঠা যি চাৰ্জশ্বিট আছে, আৰু চাৰ্জশ্বিটত সকলো কথা স্পষ্টভাৱে লিখিছে, স্পষ্টভাৱে লিপিবদ্ধ হৈছে। প্ৰায় 260 গৰাকীৰ যি সাক্ষ্য ইতিমধ্যে গ্ৰহণ কৰিছিল, এই সাক্ষ্য গ্ৰহণত কেনেধৰণৰ তথ্য লাভ কৰিছিল, এই কথাবোৰ লিখিছে। আৰু যিহেতু চাৰ্জশ্বিট দাখিলৰ পাছতে এতিয়া বুকু কপিছে কাৰাগাৰত থকা এই 7 অভিযুক্ত। শ্যামকানু মহন্তৰ শাস্তি কি হ'ব, সিদ্ধাৰ্থ শৰ্মাৰ শাস্তি কি হ'ব, শেখৰ জ্যোতি গোস্বামীৰ শাস্তি কি হ'ব, অমিত প্ৰভা মহন্তৰ শাস্তি কি হ'ব? আৰু সকলোতকৈ ডাঙৰ কথা, যিগৰাকী ভাতৃ সন্দীপন গাৰ্গ এগৰাকী যিহেতু প্ৰশাসনিক বিষয়া আছিল, আৰু তাৰ পাছত এইগৰাকী সন্দীপন গাৰ্গ আচলতে কেনেদৰে সন্মুখৰ পৰা নিজৰ ভাতৃ জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত কি দেখিছিল, এই কথাবোৰ সন্দীপন গাৰ্গে ইতিমধ্যে SITত কৈছিল, আৰু SIT লিপিবদ্ধ কৰা হৈছিল। আৰু এই গোটেই কথাবোৰ এতিয়া এটা কথাকৈ সকলোখিনি এটা তথ্য ইতিমধ্যে লিপিবদ্ধ কৰা চাৰ্জশ্বিট, আৰু এই চাৰ্জশ্বিট দাখিলৰ পাছতে গোটেই ঘটনা কোনে পৰিকল্পনা কৰিছিল, কোনে হত্যাৰ কাৰণে এখন নতুনকৈ সুন্দৰ নাটক লিখিছিল, ছিংগাপুৰলৈ লৈ যোৱা পৰিকল্পনা কাৰ আছিল, নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত অনুষ্ঠিত কৰা পৰিকল্পনা কিয় আছিল, এই কথাবোৰ, আৰু ছিংগাপুৰত নিয়া যি ট্ৰেন্স MMS নামৰ যিটো প্ৰতিষ্ঠান, অৰ্থাৎ ইয়াৰ যিগৰাকী সঞ্চালক শ্যামকানু মহন্ত, আৰু অন্যতম সঞ্চালক যিগৰাকী অনিতা ডেকা মহন্ত, যিগৰাকী শ্যামকানু মহন্তৰ পত্নী, এওঁলোক কেনেধৰণে গোটেই ঘটনাৰ সৈতে জড়িত, এই কথাবোৰ এতিয়া স্পষ্ট হ'ব। এই চাৰ্জশ্বিটত আচলতে কাৰ নাম, কোন আচলতে প্ৰকৃত দোষী, এই কথাবোৰ এতিয়া পোহৰলৈ আহিব। যি ৰাজ্যৰ কোটি কোটি জুবিন অনুৰাগীয়ে কেৱল এটা কথা কৈছিল যে জুবিন গাৰ্গৰ ন্যায় লাগে, আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল, জুবিন গাৰ্গৰ ন্যায় বিচাৰি চৰকাৰক আহ্বান জনাইছিল, আৰু এই গোটেই প্ৰক্ৰিয়াটোত কেনেধৰণে আচলতে সংগঠিত কৰিছিল, জুবিন গাৰ্গক ছিংগাপুৰলৈ নি কেনেদৰে হত্যা কৰা হৈছিল, এই কথাবোৰৰ উচিত আচলতে তদন্ত কৰি তেওঁলোকক প্ৰকৃত ন্যায় দি আৰু কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবীত তুলিছিল যিসকল হত্যাকাৰী। আৰু জুবিনক হত্যা কৰা এতিয়া হত্যাকাৰী কোন, এই চাৰ্জশ্বিটত স্পষ্ট হ'ব জুবিনক হত্যা কৰা হত্যাকাৰী কোন। আৰু ইতিমধ্যে কৈছোৱে যে 7জনকৈ অভিযুক্ত কাৰাগাৰত আবদ্ধ হৈ আছে, কাৰাগাৰত বন্দী হৈ আছে, আৰু চাৰ্জশ্বিট ইতিমধ্যে যি 90টা দিনৰ পাছত 90টা দিনত ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰিব লাগিছিল, কিন্তু সময়সীমাৰ পূৰ্বে অৰ্থাৎ 7 দিন থকাৰ আগতেই চাৰ্জশ্বিট অৰ্থাৎ দাখিল কৰিছে 83টা দিন। জুবিনবিহীন 83টা দিন ইতিমধ্যে আজি অতিক্ৰম কৰিছে, আৰু 83টা দিনতে চাৰ্জশ্বিট দাখিল কৰিছে SITয়ে। SITৰ যি তদন্তৰ প্ৰক্ৰিয়া,
কেনেধৰণে গতি লৈছিল SITয়ে ছিংগাপুৰত গৈ কি তথ্য লাভ কৰিছিল মুম্বাইলৈ গৈছিল মুম্বাইতো ইতিমধ্যে এটা চিকিৎসকৰ দলৰ কেনেধৰণে তদন্ত প্ৰক্ৰিয়া কৰিছিল এই কথাবোৰ ইতিমধ্যে SITয়ে যে চাৰ্জশ্বিট আছিল চাৰ্জশ্বিটত লিপিবদ্ধ কৰিছে কিন্তু এক প্ৰকাৰে আমি ক'ব লাগিব যে এই জুবিন গাৰ্গৰ মৃত্যুৰ যি হত্যাকাণ্ড এই জুবিন গাৰ্গৰ হত্যাকাৰী আসলতে কেনেধৰণে শাস্তি দিবলৈ সক্ষম হ'ব চাৰ্জশ্বিটত প্ৰকৃত কোনগৰাকী হত্যাকাৰী এই হত্যাকাৰী কেনেধৰণে তেওঁলোকে তথ্য লাভ কৰিছে এই কথাবোৰ এতিয়া পোহৰলৈ অহাৰ পাছতেই আৰু চাৰ্জশ্বিট দাখিলৰ পাছতে এতিয়া বুকু কপিছে কাৰাগাৰৰ ভিতৰত বুকু কপিছে 7জনকৈ অভিযুক্ত শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা অমিত প্ৰভা মহন্ত শেখৰ জ্যোতি গোস্বামীকে ধৰি যি কেইগৰাকী দেহৰক্ষী আছিল দুগৰাকীকৈ দেহৰক্ষী আৰু ভাতৃ সন্দীপন গাৰ্গ আৰু সন্দীপন গাৰ্গ ইতিমধ্যে আমি কৈছোঁই যে চকুৰ সন্মুখৰ প্ৰায় তেওঁ সন্মুখতে দেখিছিল কেনেদৰে জুবিন গাৰ্গে সাগৰত কক বকাই আছিল আৰু এই কথাবোৰ তেওঁ চাৰ্জশ্বিটত ইতিমধ্যে SIT যি ভাষ্য লৈছিল SIT সাক্ষ্য সময়ত তেওঁ এই ভাষ্য প্ৰদান কৰিছে পৰৱৰ্তী সময়ত ইতিমধ্যে কাৰাগাৰত থকা এই 7 অভিযুক্তৰ ভিতৰত প্ৰকৃত দোষী কোন প্ৰকৃত হত্যাকাৰী কোন এই কথা চাৰ্জশ্বিটত স্পষ্ট হ'ব তাৰ পাছত কেনেদৰে কঠোৰ ব্যৱস্থাৰ মাজেৰে কেনেদৰে কঠোৰ শাস্তি দিব জুবিন গাৰ্গৰ ন্যায় কেনে দিব সেই কথা সকলোৰে দৃষ্টি নিবদ্ধ থাকিব